হেল্ল' এভৰিৱান, নমস্কাৰ। আপোনালোকক মই সকলোকে মৰম যাচিছোঁ দেই। মই আজি ৰংঘৰলৈ আহিছোঁ। ৰংঘৰৰ অহা ভিডিঅ'টো মই সৰুকৈ আপলোড কৰিছোঁ। মই অলপ থুলমূলকৈ দেখুৱাম। আৰু এই মইনাজনী টিকেট কাটিবলৈ দিলোঁ, 20 টকাকৈ টিকেট লৈছে। এয়া বাইদেউ ভণ্টিসকলে মোক লৈ আহিছে। একেলগে আজি গৈ আছোঁ ৰংঘৰলৈ। প্ৰথম দিনাখন চালোঁ শিৱদৌল, এতিয়া দ্বিতীয় দিনাখন ৰংঘৰলৈ আহিছোঁ। আৰু তাৰপিছতে তলাতল ঘৰলৈ যাম। এই ফুলনি বাগানখন দেখিছে, ৰংঘৰৰ কাষতে কি সুন্দৰ ফুলি আছে। এতিয়া ৰংঘৰলৈ সোমামগৈ বাৰু, উঠিমগৈ। চিৰিত বগাই আছোঁ এতিয়া সকলে। ইমান ওখ উঠিব লাগে। বাইদেউসকলৰ লগত একেলগে উঠি আছোঁ, ভাগৰ লাগি গৈছে। বহুত ওখ উঠিব লাগে। এই আহোম ৰজাই শুনামতে বৰা চাউলৰ আঠা আৰু বৰালি মাছৰ আঠাইদি বনাইছে বুলি শুনা পাইছোঁ। আৰু অলপ পঢ়িছোঁ, ভালকৈ নাজানো। গতিকে আজি প্ৰথমবাৰ আহি সোমাই চাইছোঁ। ইমান সুন্দৰ ৰংঘৰ, ভাল লাগে, ইমান ধুনীয়া। মাত দিলে গুঙি উঠে ঘৰটো। আৰু চাৰিওকাষে গছ গছনি ভৰি আছে সেউজীয়া হৈ। পূৰ্বকালৰ আহোম ৰজাই বনোৱা ৰংঘৰটোলৈ আহি বহুত ভাল লাগিলে। আজিলৈ আহিলোঁ। ধন্যবাদ।